পৰম্পৰাগতভাৱে যেটো জাতীয় উৎসৱ বৈশাগু এটো উলহ মালহেৰে উদযাপন কৰা হৈছে আৰু এই বিহুৰ বতৰত মই সকলোকে অসমবাসী ৰাইজকে বিহুৰ উলগ আৰু শুভেচ্ছা জনাইছো সকলোলৈ যেহেতু পৰম্পৰাগতভাৱে বিহু আগৰ পৰাই চলি আহিছে আৰু চলি থাকিব আৰু সেই ধাৰাবাহিকতাটো বজাই ৰাখি পেলাই আজি যেহেতু গৰু বিহুৰ পিছত যোৱাকালি আমাৰ গোসাই বিহু পূজা পাতল গুচি গ'ল আজি ঘৰে ঘৰে গৈ হুঁচৰি মাৰিব আজি আনুষ্ঠানিকভাৱে আজি প্ৰথম হুঁচৰি গাইছে ইয়াত আৰু যেহেতু বিহু হল অসমৰ জাতীয় জীৱনৰ লগত জড়িত আৰু বিহুক যদি বাদ দিয়া হয় বড়োবিলাকৰ তাৰমানে সংস্কৃতি আধাৰুৱা হ'ব তাৰমানে যেহেতু আমি এই বিহুটো আমাৰ ধৰ্মীয় পৰম্পৰা আমাৰ সংস্কৃতিৰ লগত জড়িত গতিকে এইটো ধাৰাবাহিকটো বৰ্তাই পেলাই আজি হাতীজান গাঁৱত ডেকা গাভৰুসকলে প্ৰতিটো ঘৰে ঘৰে বিহু মাৰিব অহা 7 দিনলৈকে এইটো চলি থাকিব যথা চেৰজা সেইটোৱে মেইন আৰু খাম মানে আমাৰ ঢোলটো তাৰপিছত বাঁহী চিফুং চেৰজা তাৰপিছত আৰু জঠা আৰু গৰখা এইবিলাকে আৰু মেইন বিহু মানে পৰম্পৰাগতভাৱে যেটো জাতীয় উৎসৱ বৈশাগু এটো উলহ মালহেৰে উদযাপন কৰা হৈছে আৰু এই বিহুৰ বতৰত মই সকলোকে অসমবাসী ৰাইজকে বিহুৰ উলগ আৰু শুভেচ্ছা জনাইছো সকলোলৈ যেহেতু পৰম্পৰাগতভাৱে বিহু আগৰ পৰাই চলি আহিছে আৰু চলি থাকিব আৰু সেই ধাৰাবাহিকতাটো বজাই ৰাখি পেলাই আজি যেহেতু গৰু বিহুৰ পিছত যোৱাকালি আমাৰ গোসাই বিহু পূজা পাতল গুচি গ'ল আজি ঘৰে ঘৰে গৈ হুঁচৰি মাৰিব আজি আনুষ্ঠানিকভাৱে আজি প্ৰথম হুঁচৰি গাইছে ইয়াত আৰু যেহেতু বিহু হল অসমৰ জাতীয় জীৱনৰ লগত জড়িত আৰু বিহুক যদি বাদ দিয়া হয় বড়োবিলাকৰ তাৰমানে সংস্কৃতি আধাৰুৱা হ'ব তাৰমানে যেহেতু আমি এই বিহুটো আমাৰ ধৰ্মীয় পৰম্পৰা আমাৰ সংস্কৃতিৰ লগত জড়িত গতিকে এইটো ধাৰাবাহিকটো বৰ্তাই পেলাই আজি হাতীজান গাঁৱত ডেকা গাভৰুসকলে প্ৰতিটো ঘৰে ঘৰে বিহু মাৰিব অহা 7 দিনলৈকে এইটো চলি থাকিব যথা চেৰজা সেইটোৱে মেইন আৰু খাম মানে আমাৰ ঢোলটো তাৰপিছত বাঁহী চিফুং চেৰজা তাৰপিছত আৰু জঠা আৰু গৰখা এইবিলাকে আৰু মেইন বিহু মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত